নাই নগাঁও উপনিৰ্বাচনৰ কাৰণে আমি এতিয়াৰ পৰা নহয় আপোনালোকে নিশ্চয় জানে যে আমি বিধানসভা নিৰ্বাচনৰ পিছৰ পৰাই আমি আগন্তুক যি উপনিৰ্বাচনৰ কাৰণে সাজু হৈছিলোঁ আৰু যোৱাকালি আজি এইকেইটা দিন আমাৰ এই 3টা দিন আমাৰ মণ্ডলসমূহত ইতিমধ্যে আমাৰ সভাসমূহ চলি আছে মণ্ডলৰ যিখিনি কাৰ্যকৰ্তা আছে আৰু বুথে বুথে আমাৰ নতুনকৈ বুথবিলাক আমাৰ সংগঠিত হৈছে আৰু সংগঠনৰ ফালৰ পৰা আপোনাক এটা কথা ক'ব গ'লে আমি সম্পূৰ্ণভাৱে সাজু আমাৰ এই 8টা সমষ্টি যি 4টাত যি ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকল আছে আৰু বাকী 4টা সমষ্টি য'ত 3টাত কংগ্ৰেছ দল আছে এটা ৰাইজৰ দল আছে চামগুৰি ঢিং ৰূপহী আৰু লাহৰীঘাট তাতো আমাৰ সংগঠন সম্পূৰ্ণভাৱে শক্তিশালী ৰূপত হৈছে যিটো নেকি আমি বিধানসভা সময়ত কৰা নাছিলোঁ কিন্তু এতিয়া আমাৰ খুব সুন্দৰকৈ আমি সংগঠন কৰিছোঁ আৰু যিটো মাননীয় প্ৰধানমন্ত্ৰী মহোদয় মন কী বাত হয় আপোনালোকে শুনি খুব পাব যে প্ৰায় আটাইকেইটাত আমাৰ 100% মন কী বাত হৈছে তাৰমানে সংগঠন আমাৰ কিমান শক্তিশালী হৈ আছে আৰু প্ৰত্যেকটো সমষ্টিতে আমাৰ ইতিমধ্যে বিধায়ক মন্ত্ৰী আৰু আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক দায়িত্ব দিয়া হৈছে আৰু সকলো ইতিমধ্যে কামত লাগি গৈছে যিদিনাখনেই আমাৰ ডেট ঘোষণা হ'ব লগে লগে আমি আমাৰ যিখিনি দলীয় আমাৰ কাৰ্যসূচীখিনি আমি চলাই নিম চাওক আজিৰ তাৰিখত এটা কথা আপোনালোকে স্পষ্ট যে যিমানখিনি আপোনালোকে দেখিছে যিটো ভোটাৰ যিটো আমাৰ যিটো পেটাৰ্ণ দেখা পাইছে নগাঁও লোকসভা সমষ্টিত তাত যদিও সংখ্যালঘু ভোটাৰটো বেছি আছে কিন্তু এইবাৰ পৰিস্থিতি বেলেগ মই নিজেও যিহেতু প্ৰায় সমষ্টিতে থাকোঁ আৰু মোৰ সমষ্টি বাদ দি ঢিং সমষ্টি মোৰ চোৱা চিতা কৰিব দিছে সংখ্যালঘু সম্প্ৰদায়ে এটা কথাই কয় যে আমি বহুত চালোঁ কংগ্ৰেছে যিহেতু আমাৰ পৰা আহি পেলাই কোনো উন্নয়নমূলক কাম নকৰাকৈ কেৱল ধৰ্মীয় আৱেগ আমাক কৰি পেলাই ভোটবোৰ লৈ যায় আৰু তাৰপিছত আমাৰ ফালে কেতিয়াও তেওঁলোকে নাচায় আৰু সেইকাৰণে এইবাৰ আমি যিটো বাই ইলেকশ্যনতে সুবিধা পাইছোঁ 2.5 বছৰ থাকিব চৰকাৰখনো আছে গতিকে আমি এবাৰ সিদ্ধান্ত এটাই লৈছোঁ যে এবাৰ NDA যিগৰাকী প্ৰাৰ্থী হ'ব আমি তেওঁক বিপুল ভোটত জয়লাভ কৰাম আৰু আগন্তুক সময়ত এই 2.5 বছৰত আমাৰ যিখিনি কাম কাজ আছে সেইখিনি কাম কাজ কৰিবৰ কাৰণে সুবিধা হয় নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত আকৌ খহনীয়া হৈছে পদত্যাগৰ জোৱাৰ উঠিছে কংগ্ৰেছ ব্লক কংগ্ৰেছৰ সভাপতি সম্পাদকে ত্যাগ কৰিছে দল চাওক এটা কথা আপোনালোকে মই কওঁ কংগ্ৰেছৰ সেই আগৰ কংগ্ৰেছটো এতিয়া নাই আপুনি নিজে দেখা পাইছে যে কংগ্ৰেছত যদিও সভাপতি হিচাপে গৌৰৱ গগৈ ডাঙৰী আছে কিন্তু তেওঁ কাৰ কথাত তেওঁ দলটো চলাই আছে আমি সকলোৱে দেখা পাইছোঁ যে এই যে তেওঁ যে আজি বেলেগৰ কথাত চলাই আছে আজি আমাক বহুতে কয় আহি পেলাই যিধৰণে আপুনি গম পাইছে যে মৰিগাঁও সমষ্টিত এটা বৃহৎ যোগদান হৈছে নগাঁও সমষ্টিটো হ'ব আৰু প্ৰতিটো সমষ্টিতে এটা বৃহৎ যোগদানৰ জোৱাৰ উঠিব কাৰণ ইতিমধ্যে আমাৰ লগত বহুতে যোগাযোগ কৰি আছে অকল মই নগাঁও সমষ্টি বুলি কোৱা নাই অসমত দেখা পাইছে কাৰণ এতিয়া কংগ্ৰেছ দলটো কোনো নীতি নাই আদৰ্শত নাই কংগ্ৰেছৰ এতিয়া নেতৃস্থানীয় লৈ পেলাই খোৱা কামোৰা কোনে কাক কেণ্ডিডেট দিব কাৰ কেণ্ডিডেটৰ টিকেট পাব লাগে আৰু দেখা পাইছে যে পইচাৰ অবিহনে তাততো কোনো নচলে পঞ্চায়তৰ পৰা আৰম্ভ কৰি বিধানসভাৰ পৰা লোকসভালৈকে দেখা পাইছে আপোনাৰ যে আবেদন কৰিবৰ কাৰণে 1 লাখ টকা বিচাৰিছে বিজেপিক কেতিয়াবা শুনিছিল নেকি আপোনাৰ কথাটো এতিয়া মই নিজেই 3বাৰ বিধানসভাৰ নিৰ্বাচন খেলিলোঁ এবাৰ লোকসভা খেলিলোঁ 4বাৰকৈ মই ইলেকশ্যন খেলিলোঁ আজিলৈকেতো মই আবেদন কৰা বা আজিলৈকেতো মই কিবা টকা দিয়াটো মোৰতো কোনো মনতে নপৰে দিয়াৰ প্ৰয়োজন নাই সেইটো নীতিত বিজেপি নচলে বিজেপি চলে কাৰ্যকৰ্তাৰ সিদ্ধান্ত ৰাইজৰ মতামত ছাৰ্ভেৰ ওপৰত যিগৰাকী যোগ্য প্ৰাৰ্থী এটা সমূহীয়া সিদ্ধান্ত হয় আৰু তেওঁকে সকলোৱে ছাপৰ্ট কৰে ইয়াত কোনো বিৰোধ নাই কংগ্ৰেছত দেখা পাইছে এজনৰ টিকেট দিয়াৰ লগে লগে 10জন বিৰোধ কৰে এইটো আমাৰ কাৰণে ভাল কিন্তু আমিও বিচাৰোঁ এটা সুস্থ এটা যি গণতান্ত্ৰিক ব্যৱস্থাত এজন শক্তিশালী বিৰোধী থাকিব লাগে কিন্তু আজি তেখেতে হৈছে বিৰোধী আমি একেবাৰে নাই বুলি ক'লেও ভুল কোৱা নহ'ব এবাৰ দেখা পাব যে এই চিটটো কি ধৰণে বিজেপিয়ে বা NDA দখল কৰিব কাৰণ ইতিমধ্যে আপোনাক মই পুনৰবাৰ কৈছোঁ যে 4টা সমষ্টি মৰিগাঁও জাগিৰোড ৰহা নগাঁও মটৰটোৱা এই 4টা সমষ্টি বৃহৎ ব্যৱধান পাব বৃহৎ ব্যৱধান ইতিমধ্যে আপোনাক গম পায় নগাঁও মটৰটোৱা 62,000 আমি লিড পাইছোঁ জাগিৰোডততো গম পাইছে 90,000তকৈ বেছি সেই 50,000তকৈ বেছি মৰিগাঁৱত আছে আৰু সেই ধৰণৰ যিটো লিড আগতকৈ লিড আহিব আৰু যি 4টা সমষ্টিত আমাৰ বিধায়ক নাই তাতো এবাৰ দেখিব আপোনালোকে যথেষ্ট সংখ্যক NDA ভোট পাবৰ কাৰণে সক্ষম হ'ব খহনীয়া মই পুনৰবাৰ কৈছোঁ এটাই কথা যে এতিয়া তেওঁলোকৰ এতিয়া লিডাৰ কোন তেওঁলোকে কনফিউজ
এতিয়া একটো হৈছে তেওঁলোকৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এজন সাধাৰণ কাৰ্যকৰ্তাকো চিনি নাপায়। আমি যিমানবিলাক শুনি আছোঁ গুৰুত্ব কাকো নিদিয়ে আৰু দলটো চলি আছে কাৰ কথা বতৰা মতে তেওঁ দেখা পাইছে। গতিকে এইবিলাক কথাত অতিষ্ঠ হৈ যিবোৰ নিষ্ঠাৱান কংগ্ৰেছ কৰা যিবিলাক পুৰণা কৰ্মীসকলে লাহে 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 কংগ্ৰেছৰ পৰা আঁতৰি আহিছে। তেওঁলোকৰ ৰাইজৰ সেৱা কৰাৰ মন আছিলে, তেওঁ জানে যে কংগ্ৰেছত সেইখন মঞ্চত থাকিবলৈ তেওঁ নোৱাৰে। কাৰণ আপোনালোকে নিজেও দেখা পাইছে ৰাইজে যিধৰণে সিদ্ধান্ত লৈছে, একেবাৰে পঞ্চায়তৰ পৰা বিধানসভা বা লোকসভালৈকে এতিয়া অন্ততঃ দীঘলীয়া সময়ৰ কাৰণে NDA চৰকাৰ থাকিব, কংগ্ৰেছৰ যেতিয়া তাত নামৰ নিচিনা নাথাকিব। গতিকে এইখিনিত আৰু কংগ্ৰেছত থাকি লাভ নাই। অন্ততঃ বৰ্তমান যিগৰাকী ব্যক্তি তেওঁলোকে মুৰব্বী হিচাপে ৰাজ্যত আছে, গৌৰৱ গগৈৰ নেতৃত্বত যে দল নচলে, দল যে আগবাঢ়িব নোৱাৰে, এইটো স্পষ্ট হৈছে।